কেতিয়াবা ভাবোঁ মানে ইমান দিনে কুকুৰ পোহাতকৈ গাহৰি পোহা হ'লে মই 30,000-40,000 পইচা পালোঁহেঁতেন। উপায়তো নাই। খা আৰু আজি আপোনালোকক মই বস্তু এটা দেখাবলৈ বুলি লৈছোঁ। এতিয়া ভিতৰলৈ বুলি যাওঁ। দেখুৱাৰ আগতে মই মোবাইলটো ইয়াত থৈ লওঁ আৰু মোৰ মোবাইল থোৱা ষ্টেণ্ড এডালে দেই। আৰু বস্তুটো হৈছে এইটো মানে জাতিলাও। কিমান সৰুতে বিক্ৰী কৰিছে চাওক। আমাৰ তাত এনেকুৱাকৈ বিক্ৰী কৰা হ'লে মানুহে নিনিলেহেঁতেন। এতিয়া এইটো কাটি লওঁ। মই বোলো দেখাওঁ আপোনালোকক। মানে আজি জাতিলাও দাইল বনাব লাগিব। কোমলীয়া, একেবাৰে কোমলীয়া আকৌ। তো গাইছ, এইফালে মোৰ এতিয়া ভাত খাব হৈ গ'ল দেই। আৰু এইফালে জাতিলাও দাইল বনাই ল'লোঁ। আৰু কিনা হাঁহৰ ঠোঁটলৈকে মঙহ বুলি কয় নহয়, সেইটো কাৰণে জাতিলাও বাকলিখিনি পেলাই নিদি পিনে কণী এটাৰ লগত ভাজি ল'লোঁ। এইফালে মই ভাতৰ ছাইডতে চানা কেইটামান লৈ লৈছোঁ আৰু এইফালে আচাৰ। আৰু এতিয়া মই খাই লওঁ দেই। আজিলৈ বাই বাই।